Hello guys, here আমি আজি গংগাধৰ ৰিভাৰ চাবলৈ আহিছো। গংগাধৰ নদী এখন নদী বিন্নাচৰা গাঁও পঞ্চায়তৰ ওচৰেদি গৈছে। ধুবুৰী জিলাৰ গোলগঞ্জৰ ওচৰত। ইয়াৰ পৰা নদীটো ইমান ধুনীয়া নহয়। এই নদীখন বহুত ধুনীয়া চাবলৈ, মাজত চৰ আছে। ইফালে দক্ষিণ ফালে বৈ গৈছে নদীখন। ইয়াতে বহুত ধৰণৰ মাছ পোৱা যায়। আৰু এতিয়া য'ত নদী দেখি আছে এইখিনি আগতে গাঁও আছিলে। নদীখন বহুত দূৰত আছিলে বুলি ওচৰৰ মানুহবোৰে কৈছে যে নদীখন বহুত গৰাখহনীয়া হয় আৰু বহুতো মানুহৰ ঘৰ মানে নদীৰ গৰাখহনীয়াৰ কবলত পৰিছে। তেওঁলোকে আকৌ নতুনকৈ মাটি কিনি আগৰ মাটিত ঘৰ চৰ বনাইছে আৰু এয়া চাওক নাও এখনো গৈ আছে। কেতিয়াবা আপোনালোকে আহিলে গোলগঞ্জ পাৰ হয়, ব্ৰিজখন পাৰ হয়। এই ব্ৰিজখনে গংগাধৰ নদীৰ ওপৰে গৈছে, সেইখনে নদী। ধন্যবাদ। কেনেকুৱা লাগিলে ভিডিঅ'টো কমেণ্টত জনাব। ব্রিজটো দেখা নাযায় না? ব্রিজ যদি হয়ে যায়, এই দুইটা ব্রিজ যদি হয় তাহলে শুনে তোমার মানে কেমন লাগবে? তাহলে আর নদী একদম নদীত পানি বহুত না? উড়াই হাঁটি যাওয়া যায়, হাঁটি পার হওয়া যায়। আছে পানি ভালো লাগে। ওই যে সেটি যদি বগা বগা দেই হলে মাটি নাই, পানি নাই। এই পাশে পানি ঘুরি আছে এদিকে যাব না, ওটা তো পানি নাই তাহলে না।